আজিৰ সভাখনৰ সভানেত্ৰী বাইদেউ বিশিষ্ট অতিথি ডক্টৰ মঞ্জু দেৱী প্ৰভু বাইদেউ সুবৰ্ণ বৰুৱা চেতিয়া বাইদেউ তেখেতক মই ভাষণ ৰাখিবলৈ অনুৰোধ জনালোঁ। এই আশাটিয়ে কি কাম কৰিলে এই অধিৱেশনৰ বিশেষ আকৰ্ষণ ৰশ্মি কৌপী বঁটা। আমি আচলতে এই মিটিংখন হায়াৰ ছেকেণ্ডেৰী হাইস্কুল লিভিং চাৰ্টিফিকেট পৰীক্ষা ৰিজাল্ট দিয়া এমাহৰ ভিতৰত কৰিব লাগে আৰু আমাৰ দাতা গীতাঞ্জলি দাসপ্ৰভু বাইদেউ সদায় আহে। তেখেতৰ বিশেষ অসুস্থতাৰ কাৰণে আজি আহিব নোৱাৰিলে, সেইকাৰণে আমি এই অধিৱেশনতে অনুৰোধ কৰিছোঁ আৰু মেৰিলাহনক মাতৃক দিবলৈ অনুৰোধ কৰিছোঁ। তাৰপিছতে তেখেতৰ মাতৃ অদিতি থাউচেনক এখন গামোচাৰে আদৰ বঁটাপ্ৰাপক সৰ্বোচ্চ নম্বৰ লাভ কৰা ডিফু চেণ্টাৰৰ শান্তনু ঘোষ তেখেতক এখন চাৰ্টিফিকেট, এটা কলম আৰু নগদ ৫,০০০ টকা আমাৰ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপসভানেত্ৰী শ্ৰীযুতা সাবিত্ৰী গগৈ বাইদেউ দিবলৈ অনুৰোধ জনালোঁ। ইয়াত আছে এখন গামোচা, নগদ ৫,০০০ টকা আৰু এখন চাৰ্টিফিকেট আৰু এটা অকল অনুষ্ঠানটোৰ যদি কথা ক'বলৈ লাগে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে জানি লওক যে এই অনুষ্ঠানটি আজি আমি ৬ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশন পালন কৰিলোঁ। তাৰমানে এই অনুষ্ঠানটোৰ বয়স ইতিমধ্যে প্ৰায় ৩৮ বছৰ হ'লহি। আমাৰ প্ৰথম চোৱাত দ্বিবাৰ্ষিকটো কৰা হোৱা নাছিল, তাৰ পিছৰ পৰাহে আমি কাৰ্যটো আৰম্ভ কৰোঁ। আৰু এই দ্বিবাৰ্ষিক কাৰ্যসূচীৰ আৰম্ভণিতে আমাৰ পতাকা উত্তোলন থাকে, স্মৃতি তৰ্পণ থাকে, আমাৰ নিজস্ব সদস্যসকলৰ ভিতৰত বিভিন্ন প্ৰতিযোগিতা থাকে, সেইখিনি আমি সম্পাদন কৰিছোঁ। আমাৰ শেষৰখন কাৰ্যনিৰ্বাহক আমি সুন্দৰকৈ আমি পালন কৰিছোঁ। তাৰপিছতে আমাৰ নতুন কমিটিৰ নিৰ্বাচন হৈছে, সেয়াও আমাৰ হৈ গৈছে, সেয়া যোৱাকালিৰ কাৰ্যসূচী। আৰু আজি পুৱাৰ পৰা আমি মুকলি সভা আৰম্ভ কৰিছিলোঁ ডিফু ক্লাবত, কাৰণ আমাৰ কাৰ্যালয় গৃহটো যথেষ্ট সৰু হয় যথেষ্ট সংখ্যক মানুহৰ কাৰণে। আৰু এই মুকলি সভাত আমি দেৱেন গগৈ ছাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছিলোঁ। আমাৰ পুৰোধা ব্যক্তি শিলা বৰঠাকুৰ, দেৱেন গগৈ ছাৰ আৰু ৰশ্মি কৌপীৰ ছবিত আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ। এই ক্ষেত্ৰত তেখেতসকলৰ ঘৰৰ সদস্যসকলেও আমাক সহযোগিতা আগবঢ়াইছিলে। আমি ৰশ্মি কৌপীৰ বঁটাটি প্ৰত্যেক বছৰে কৰি থাকোঁ। সেই বঁটাটিৰ বিষয়ে ইতিমধ্যে আপোনালোক নিশ্চয় অৱগত। সেই বঁটাটিও আজি আমি প্ৰদান কৰিছোঁ। আমাৰ এগৰাকী জ্যেষ্ঠ সদস্য, তেখেত আমাৰ সকলোৰে মাতৃস্বৰূপা প্ৰেমদা দত্ত মহোদয়াক আমি শাখা লেখিকা সমাৰোহ সমিতিৰ তৰফৰ পৰা প্ৰেৰণাময়ী উপাধি আমি আজি প্ৰদান কৰিছোঁ। আৰু তাৰপিছত আমাৰ এই অনুষ্ঠানটি যিগৰাকী মহিলাই প্ৰতিষ্ঠা কৰি গৈছিল, মঞ্জু দেৱী পেগু, তেখেত ইয়াৰ প্ৰবক্তা আছিল। তাৰপিছত তেখেতে কটন মহাবিদ্যালয়ৰ পৰা ৰিটায়াৰ কৰিলে। তেখেতে এগৰাকী সমাজৰ অগ্ৰণী মহিলা। তেখেতে এই অনুষ্ঠানটি প্ৰথম আৰম্ভ কৰি গৈছিল। তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ আজি আপ্যায়িত কৰিলে। তাৰপিছতে আমাৰ ডিফু চহৰৰ কেইবাগৰাকী বৰ্ষীয়ান মহিলাক আমি সেৱা ধৰিলোঁ। আমাৰ বিভিন্ন প্ৰতিযোগিতা হৈছিল, সেই প্ৰতিযোগিতাৰ বঁটাসমূহো আমি ইয়াতে প্ৰদান কৰিলোঁ। লগতে আমাৰ যিখন বাৰ্ষিক মুখপত্ৰ, দ্বিবাৰ্ষিক মুখপত্ৰ মাণ্ডলী, সেই মাণ্ডলী আলোচনীখনো ইয়াতে উন্মোচন কৰা হ'ল। আজিৰ দিনটোৰ কাৰ্যসূচী আমাৰ ইমানেই আছিল। আৰু এই ক্ষেত্ৰতে আপোনালোকক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে আমি কোনো ধৰণৰ চৰকাৰী অনুদান কেতিয়াও পোৱা নাই।
আমি সকলো সময়তে আমাৰ সদস্যসকলৰ দান বৰঙণিৰ ওপৰতে চলি থাকোঁ, কিন্তু এনেকুৱা এটা ডাঙৰ অনুষ্ঠান পাতিবৰ কাৰণে আমি আমাৰ শুভাকাংক্ষীসকলৰ সহায় বিচাৰোঁ। আৰু ডিফু চহৰৰ বিদ্বান শিক্ষিত যিসকল দেহিকা সমাৰোহৰ প্ৰতি আন্তৰিকতাৰে চিন্তা কৰে, যিসকলে তেখেতসকলে আমাক অনুদান আগবঢ়াইছে আৰু তেখেতসকলৰ বৈজ্ঞানিকতাৰ বাবে আমি আজি অনুষ্ঠানভাগি সুসম্পন্ন কৰিবলৈ সমৰ্থ হ'লোঁ। আৰু আপোনালোকৰ টিভি চেনেলৰ যিসকল ব্যক্তি আমাৰ ইয়ালৈ আহিলে তেখেতসকল অহাৰ বাবে আমি আনন্দিত হৈছোঁ আৰু আমাৰ এনেকৈয়ে কথাখিনি জানিবলৈ আপোনালোকে যত্ন কৰিছে, সেয়ে আপোনালোকৰ প্ৰতি আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এখেতসকল মোৰ সহযোগী, এওঁ মোৰ সম্পাদিকা কান্তা বৰুৱা, এওঁ নতুনকৈ হোৱা আলোচনীৰ সম্পাদিকা মমী ভৰালী, আৰু তেওঁ আমাৰ সকলো সময়ত থকা এগৰাকী ছিনিয়ৰ সদস্য মাধুৰী বৰুৱা। অনুভৱ বুলিলে আচলতে এনেকৈ ঠিক শব্দৰে ক'ব নোৱাৰি। বহুদিন আগতেই ডিফুখন এৰি থৈ গৈছিলোঁ আৰু সেই সময়তে প্ৰতিষ্ঠা হোৱা, মই প্ৰতিষ্ঠা কৰা বুলি নকওঁ এইকাৰণে যে সকলোৱে লগ লাগিয়ে প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু সেই ডিফু লেখিকা সমাৰোহ সমিতিয়ে আজি ইমান দূৰ আগবাঢ়ি আহিছে, নিজৰ ভৱন এটা হৈছে, মুখপত্ৰখন নিয়মীয়াকৈ উলিয়াই আছে আৰু এটা পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছে আৰু অন্যান্য সমাজলৈ অৱদান আগবঢ়োৱা সকলোকে এনেদৰে বঁটা আগবঢ়াইছে। এইবিলাক বহুত ধৰণৰ এটা বৌদ্ধিক আন্দোলনৰ কাৰণে তেওঁলোকে যথেষ্ট অৰিহণা যোগাইছে। এইখিনি দেখি মোৰ আচলতে খুব ভাল লাগিছে। আৰু সেই তাহানিৰ আৰু এতিয়াৰ আটাইখিনিকে প্ৰায়খিনিকে, কিছুমান আঁতৰি গ'ল, কিন্তু যিখিনি সাবিত্ৰী গগৈ বাইদেউ আছে বা এনেকৈ পুৰণি হেৰিখিনি আছে, লগতে নতুনখিনি আটাই বৰ উৎসাহী। গীতা বৰা আটাইকে লগ পাই, চয়নিকা আছে, সকলোকেই লগ পাই খুবেই ভাল লাগিল। আৰু লগতে মোৰ ছাত্ৰ ছাত্ৰীসকলকো মই ইয়াতে আহি আজি লগ পালোঁ, সেইবাবে এটা বেলেগ ধৰণৰ অভিজ্ঞতা এটা হৈছে আজি। আৰু এই অনুষ্ঠানটোৰ এটা কথা অনুভৱ হয় যে যাৰ হাতত কলম থাকে তেওঁ সদায় ফৰকাল দিনৰ সপোন দেখে, আৰু এই অনুষ্ঠানটোৰ বাবেও আমি নিশ্চয় ফৰকাল দিনৰ সপোন দেখিব পাৰোঁ। আৰু এনেদৰে আগবাঢ়ি যাওক, বহুত শুভেচ্ছা।